হেল্ল' বন্ধুসকল, পোনপ্ৰথমে মোৰ মাধুৰ্য ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে পূৰা। আৰু আজি থাম্বনেইলটো দেখি আপোনালোকে গম পাইছে, এটা ৰেচিপি চেলেঞ্জ। তো আমি এতিয়া বৰ্তমান আমি দুটা আছোঁ আৰু পোৱালীকেইটা আছে আপোনাৰ খৰি বিচাৰি আছে। আৰু সিহঁতক বহুত সিহঁতক কাম এখিনি দি থৈছোঁ কৰিবলৈ। আৰু আমি এতিয়া গৈছোঁ যিটো চেলেঞ্জ কৰিছোঁ, যিটো বস্তু চেলেঞ্জ কৰিছোঁ, বস্তুকেইটা আনিবলৈ যাওঁ। আৰু কি পাওঁ তাকে চামগৈ, এতিয়া আনিমগৈ দোকানৰ পৰা। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, বহুত ধামাকা হ'বলৈ গৈ আছে। আৰু আজি কি হ'ব, আজি চেলেঞ্জ কি চেলেঞ্জ, মেগী আৰু কণী চেলেঞ্জ। মেগী আৰু কণী চেলেঞ্জ হ'ব। তো কোন জিকিব ক? মই জিকিম। নহয়, মই জিকিম। জিকিম। আজি চেলেঞ্জ হ'ব ধামাকা, আৰু মই জিকিম চাব। ই কৈছে ই জিকিব, কিন্তু নহয়, ই নিজিকে। মই জিকিম আজি চেলেঞ্জ। আজি পুৰা ধামাকা হ'ব, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। কণী কেইটকাকৈ? আমি এতিয়া কণীখিনি লৈ আহিলোঁ। এইপিনে মেগীখিনি দেখা দে, মেগী আৰু কণী। এতিয়া আৰু পূৰা চেলেঞ্জ কৰিমগৈ এতিয়া আমি। আৰু ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। ভাল হ'ব, আজি ধামাকা হ'বলৈ গৈ আছে আজি ভিডিঅ'টো। আৰু একদম লৈ আহিলোঁগৈ দোকানৰ পৰা গৈ। বতৰটো খুবেই বেয়া আজি বহুত বেয়া কৰিছে বতৰটো। হাল বাই আছে পূৰা। সেইটো মোৰ গেংটো। আমি এতিয়া বস্তুখিনি লৈ আছোঁ। ভাগিব চাবি আকৌ, ভাগিব আকৌ কণী। এতিয়া আমি গৈ পিনে খৰি বিচাৰিমগৈ। খৰি বিচাৰিল নাই? খালি আৰু পেলাই নিদিবি আকৌ, লাহেকৈ থবি। গধূলি আছ পাংগে। এয়া খৰি নিবলৈ আহিলোঁ। এতিয়া এখন ভাঙি চেচ দি দিম এতিয়া আমি। হ'বগৈ নাই খৰি? নহ'ব, গাব লাগিব ন? ইমানখিনি গোট খাইছে আৰু খৰি। আজি ৰেচিপি হ'বই, আৰু ৰেচিপি হ'বলৈ গৈ আছে। এইটো খৰি নি আছে। হেই ৰ আকৌ, ৰ বহুত কষ্ট মষ্ট জুইকে জ্বলাইছোঁ একদম পূৰা। আৰু খৰি দে। তাতে আজি বতৰো বহুত বেয়া কৰিছে। ফাইনেলি এতিয়া আমি ৰেচিপিটো বনাম। এতিয়া ৰেচিপি বস্তু আমি ইয়াত আছে এইখিনি, আৰু ইয়াত আছে মেগী আৰু কণীখিনি লৈ আহি আছোঁ। মোৰ এইটো প্ৰথম ৰেচিপি হয়। আপোনালোকে মোক ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে লাইক কমেণ্ট কৰি জনাব, প্ৰধানকৈ কমেণ্ট কৰিব। আৰু ভিডিঅ'বোৰ ক'ৰ পৰা চাই আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আমাৰ ৰেচিপিটো কেনেকুৱা হৈছে আপোনালোকে জনাব। আৰু যাব যাওঁ ৰেচিপি, কোনো নাম নাই ইয়াৰ। জুইকা জ্বলাই নাই নেকি? জুইকাটো জ্বলি আছে। তলত পোৱা ওপৰত কেৰাহীখনত খোৱা থাকে। কেৰাহীখন কুটা পৰিছে ন, সেইটো কথা আছে। ক'ত এই আলু চাট বুলি কওঁ।
मसाला देगा तेल देगा इंडियन तेल हाँ एक तो तेल दे देगा प्रथमতে তেলখিনি দি লওক কি বনাইছে ময়ো নাজানো হ'লেও দেখাইছোঁ আপোনালোকক ভাজি দিলোঁ আৰু ইয়াত বেছি তেল দি লাভ নাই নহ'লে মেগীখিনি গোটেইখিনি একদম তেলীয়া তেলীয়া হৈ থাকে আপোনালোকে মেগী নুডলছ বনাবলৈ হ'লে এইটো ভাগি ভাগি নিদিব এইটো আমি ভাঙিবলৈ দৰকাৰ নাই আচলতে এইটো এই পানীখিনি গৰম পানী যেতিয়া দি দিব তেতিয়া গৰম পানী নিজে ভাগি যাব তো এতিয়া আমি এইখিনি দি ল'ম এতিয়া ইয়াত আছে বিলাহী আৰু নৰসিংহ আৰু আপোনাৰ আদা তাৰপিছত আৰু আদা বুলি এনেকৈ বেছি আদা দি লাভ নাই আৰু ইয়াত আছে আৰু ৰচুন আছে তাৰপৰা এইখিনি মছলা যি দি মছলা ব্যৱহাৰ নকৰিব আপোনালোকে ৰেড চিলি বা কিবা কিবি এনেকুৱাবোৰ নিদিব মানে বেছি টেষ্টটো মানে বেছি মানে সোৱাদটো বেছি বেয়া হৈ যায় এইখিনি দিলে সেইটো কাৰণে অকণমান কম পৰিমাণে আপোনালোকে বস্তুবোৰ দিব মই এলাই বা দেখা দেও কেনেকৈ ৰ'ল তাত এতিয়া অলপ মছলা ছটিয়াই দিছোঁ লগতে অলপ হালধি মিক্স কৰি কিনে এইখিনি অলপ এনেকৈ থাকিবলৈ দিয়ক অলপ টাইম এতিয়া আপুনি মেগীকেইটা এনেকৈ পিচ পিচকৈ দি দিয়ক আৰু ভাঙিব নিদিব মেগীকেইটা আৰু ইয়াত অলপ পানী দি দিব অলপ নহয় মানে বহুতখিনি পানী দিব আৰু মই নিমখটো দিয়া নাছিলোঁ এতিয়া নিমখটো দিম নিমখটো এতিয়া নিদিওঁ যিটো মেগীৰ লগত আহে মছলাটো দিয়া নাই এতিয়ালৈকে এইটো মানে এতিয়া মছলাটো অলপ পিছত দিছোঁ আগেতো মছলাখিনি দিলোঁৱেই বেলেগ মছলা এতিয়া মেগীৰ লগত অহা যিটো মছলা মানে সেইটো মছলাটো এতিয়া অলপ দেৰি সিজাৰ পিছত মছলাটো দিব লাগে ভাঙি যাব নিজে বাৰু নিজে ভাঙিব গতিকে এয়া মেগী এতিয়ালৈকে হৈ আছে আৰু কণী বইল কৰিম এতিয়া কণীখিনি বইল কৰি দিয়া আছে এতিয়া এইয়া জুইকুৰা ধুনীয়াকৈ জ্বলি আছে আৰু এইপিনে মেগীটো উতলি আছে অলপ ঢাকনখন মাৰি দিলোঁ অলপ উতলিব দিছোঁ আৰু এইপিনে কণীকেইটা বইল কৰা হৈ গ'ল এতিয়া কণীকেইটা গুচাই ল'ম এতিয়া তাৰপৰা আমাৰ চেলেঞ্জ কৰাকেইটা আহিব এতিয়া আৰু আজি বতৰটো ডাৱৰীয়া কৰিছে বৰষুণ দিয়া নাই এতিয়ালৈকে ভাগ্যটো ভালেই বাৰু বেছি ৰ'দ দিয়া হ'লেও এতিয়া ৰেচিপিটো বনাব নোৱাৰিলোহেঁতেন আৰু বৰষুণ দিয়া হ'লেতো খতমেই আৰু আপোনালোকে এনেকৈ কোনে কোনে ৰেচিপিটো এনেকৈ বনাই খাইছে আপোনালোকে কমেণ্ট কৰি জনাব মই এবাৰ ফাৰ্ষ্ট টাইম হ'ব এনেকৈ বনাই খোৱা এতিয়া অলপ চাই দিওঁ
ছোৱালীখিনি ঢকা কৰি গ'লে এতিয়া এখনে মোক ঢকা দিছে পূৰা সেয়া আমাৰ ৰেচিপি খুব ধুনীয়া হৈছে ৰেচিপিটো ৱাও অলপ উতবলৈ দি দিওঁ তাৰপৰা নমাই দিম এতিয়া জুইটো অলপ কমাই দিওঁ নহ'লে বেছি জুই পাইছে আৰু আমাৰ লগত আপোনালোকে আমি দুটাকে দেখি আছে এতিয়ালৈকে আৰু বাকী দুজন চেলেঞ্জাৰ আছে আৰু তেওঁলোকক এতিয়া আমি দেখাম মোৰ লগত এতিয়া কোন কোন আছে আমাৰ চেলেঞ্জাৰ কেইজন কোন কোন আপোনাক দেখাম এইজন এজন মোৰ লগত চেলেঞ্জ কৰিবি কৰিবি তো কোন জিকিবি এই দুইটা নিজিক এটা জিকিবি কোনটো জিকিবি পেটটো চাওঁ পূৰা খাং খাং লাগি আছে হে খাবিনে কি ৰেচিপিটোৰ নাম কি মেগী আৰু কি কি কণী শুন কি ভালকে কণীকেইটা চেলাই আছে আমাৰ কমলে কণী চেলাই আছে তো কণীকেইটাতো চেলাবই লাগিব তেতিয়াহে খাব পাৰিম बहुत बुरे लग रहे तौबा 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 थारा मूड खराब कर दिया ভুলকে নুবুজিব হা ভুলকে বুজিলে বহুত দিগদাৰ আৰু বুজাটো বুজিছে বাৰু এয়া আমাৰ মেগী হৈ গ'ল এইপিনে এইখিনি 5 ভাগ আৰু আমাৰ চেলেঞ্জ আহি আছে আমাৰ ৰেচিপিটো এতিয়া ৰেচিপি চেলেঞ্জটো যিটো হ'ব এতিয়া সেইটো হ'বলৈ গৈ আছে আৰু আমাৰ এইপিনে এইখিনি হৈ গ'ল এতিয়া বনাই লৈছোঁ আমাৰ এতিয়া চেলেঞ্জাৰ কেইজন আহিব এতিয়া এয়া আমাৰ ডাঙৰীয়া আহিছে আঁতৰি দিয়ক ডাঙৰীয়া আহিছে আঁতৰি দিয়ক চবে আসন গ্ৰহণ কৰক এতিয়া আমাৰ টাইমাৰ লগাম এতিয়া নাখাব এতিয়া টাইমাৰ লগাম তো এতিয়া আমি টাইমাৰ লগাম টাইমাৰটো লগাই পিনে আমি এতিয়া ষ্টাৰ্ট কৰিম আমাৰ ৰেচিপিটো কোন জিকে আপোনালোকে চাব আৰু এতিয়া আমি টাইমাৰটো লগাই ল'ম তাৰপিছত ষ্টাৰ্ট কৰিম খোৱা চবে হৈ গ'ল দেই ষ্টাৰ্ট কৰিবি দেই One, 2, 3, go. Kasih. তো ৰেচিপিটো ফাৰ্ষ্ট উইনাৰ হৈছে এইজন হাতালি 150 रुपया देगा আৰু ছেকেণ্ড উইনাৰ হৈছে এইজন আৰু থাৰ্ড হৈছে এইজন চবা দেখাই দে এবাৰ চবা আৰু এবাৰ চবা
তাৰপিছত একদম লেণ্ডা মেণ্ডা আমি ডাঙৰকেইটা খুব টেষ্টি হৈছিলে ৰেচিপিটো কেনেকুৱা হৈছিলে চবে ভাল লাগিলেনে মজা নেক্সট আৰু এনেকুৱা ৰেচিপি আনিমনে চবকে লাইক কমেণ্ট কৰিব আকৌ চবেই আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ চবেই কৰি দিব আৰু ভিডিঅ'টো ভাল পালে যদি আপোনালোকে কমেণ্ট কৰি জনাই দিব আৰু ভিডিঅ'টো ইমানতে সামৰোঁ আমি আৰু কেনেকুৱা লাগিলে আমাৰ ভিডিঅ'টো চাই আপোনালোকে চবেই কমেণ্ট কৰিব আৰু ৰেচিপিটো সঁচাই বহুত টেষ্টি আছিলে আৰু কিমান মিনিট লাগিলে চাওঁ পুৰা 1.5 মিনিট সময় লাগিছে আৰু 1.5 মিনিটৰ আগতে আমাৰ সিহঁতি খাই খতম দিলে আৰু আপোনালোকে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে আপোনালোকৰ যিমানখিনি মৰম আশীৰ্বাদ কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে তাৰ কাৰণেও ধন্যবাদ আৰু এনেকুৱা নতুন নতুন কণ্টেণ্ট লৈ আহিম আপোনালোকৰ মাজলৈ আৰু এটা প্ৰেংক লৈ আহিম আপোনালোকৰ মাজলৈ আৰু পিছৰ ভিডিঅ'টো হ'ব আপোনালোকৰ প্ৰেংক ধামাকা ভিডিঅ' আপোনালোকে ধামাকা ভিডিঅ' আপোনালোকে পাব আৰু সেইটো কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোৱে আৰু লাইক কমেণ্ট দি সকলোৱে মোক উৎসাহিত কৰিব আৰু এনেকুৱা ৰেচিপি যদি আপোনালোকক লাগে কমেণ্ট কৰিব আৰু নতুন নতুন ৰেচিপি লৈ আহিম আৰু আজি ভিডিঅ'টো ইমানলৈকে সমাপ্ত কৰিছোঁ আপোনালোকৰ পুনৰ এটা নতুন ৰেচিপি লৈ আহিম ধন্যবাদ জয় অসম